মোৰ নাম মোহাম্মদ মহিদুল আহমেদ। ভেলাঘৰটো মানে খুব ভাল লাগিছে। মই যোৱাকালি আহিছিলো এইফালে, যোৱাকালি আহি দেখা পাই ভাল লাগিছে। ল'ৰাকেইটাক কৈছো কি ধুনীয়া হৈছে, যোৱা বছৰো এটা ভাল বনাইছে, নতুন নতুন প্ৰত্যেক বিহুতে এটা নতুন নতুন কিবা দেখুৱাই আছে ৰাইজক, খুব ভাল লাগে ল'ৰাকেইটা। আৰু সমাজৰ কামত ল'ৰাকেইটা বহুত মানে আগ্ৰহী। আৰু বিহুত আহো তেখেতকে আমাৰ বৈশ্য দীপেন বৈশ্যহঁতৰ ঘৰত প্ৰায় আমাৰ বাৰ্থডেৰ পৰা আদি কৰি যিমান খানা পিনা হৈ থাকে পুৰা আমাৰ মানুহখিনিৰ লগত এটাই আৰু দেউতাক আমাৰ অহা যোৱা কৰোঁ, তেখেতসকলে আমাৰ তাত ঈদ খাব যায়। অসমীয়া বাপৰে, আমাৰ অসমৰ সকলোৰে কাৰণে বিহু, মুছলমান হিন্দুৰ কোনো তাত জাতি ভেদ নাই। গাঁও নলবাৰী জিলাৰ এই বাউখিয়াপাৰাৰ এইটো বৈশ্য চুপা হয়। এতিয়া আমি মোটামুটি 10-12জন লোকে ইয়াত কাম কৰি আছো দিনে নিশাই। আৰু ইয়াত মোটামুটি বাঁহো খৰচ হৈছে বহু, আৰু এইখন সম্পূৰ্ণ হৈ উঠা নাই আল্ট্ৰা বাছ, কিন্তু আৰু 2-4 দিনমান যোৱাৰ পাছত সম্পূৰ্ণ হৈ উঠিব। এইটো মানে আমি প্ৰতি বছৰে বনাই থাকো। যোৱা বছৰো নাও বনালো, তাৰে আগৰ বছৰো নাও বনাইছিলো। এইবাৰ অলপ ব্যতিক্ৰমী চিন্তাৰ ধাৰণাত এখন আল্ট্ৰা বাছ বনালো। আমাৰ গাঁৱৰ বয়সস্থ বিলাকৰ উৎসাহ আছে, সেইকাৰণে আমি এইবিলাক বনাব পাৰিছো। আৰু ল'ৰা সকলৰো উৎসাহ উদ্দীপনা আছে, সেইকাৰণে বনাব পাৰিলো এইবিলাক। আমাৰ গোটেই গাঁৱৰ লোকবিলাক আহে ৰাতি ভোজ ভাত খাওঁ উৰুকাৰ নিশা। আৰু দমাহীৰ দিনাখনি মেজিৰ ওচৰত বয়সস্থসকলৰ চৰণত চুই আমি সেৱা জনাওঁ। সেনেকৈ ভোগালী বিহু আমাৰ সম্পূৰ্ণ হৈ যায়। মোৰ নাম মোহাম্মদ মহিদুল আহমেদ। ভেলাঘৰটো মানে খুব ভাল লাগিছে। মই যোৱাকালি আহিছিলো এইফালে, যোৱাকালি আহি দেখা পাই ভাল লাগিছে। ল'ৰাকেইটাক কৈছো কি ধুনীয়া হৈছে, যোৱা বছৰো এটা ভাল বনাইছে, নতুন নতুন প্ৰত্যেক বিহুতে এটা নতুন নতুন কিবা দেখুৱাই আছে ৰাইজক, খুব ভাল লাগে ল'ৰাকেইটা। আৰু সমাজৰ কামত ল'ৰাকেইটা বহুত মানে আগ্ৰহী। আৰু বিহুত আহো তেখেতকে আমাৰ বৈশ্য দীপেন বৈশ্যহঁতৰ ঘৰত প্ৰায় আমাৰ বাৰ্থডেৰ পৰা আদি কৰি যিমান খানা পিনা হৈ থাকে পুৰা আমাৰ মানুহখিনিৰ লগত এটাই আৰু দেউতাক আমাৰ অহা যোৱা কৰোঁ, তেখেতসকলে আমাৰ তাত ঈদ খাব যায়। অসমীয়া বাপৰে, আমাৰ অসমৰ সকলোৰে কাৰণে বিহু, মুছলমান হিন্দুৰ কোনো তাত জাতি ভেদ নাই। গাঁও নলবাৰী জিলাৰ এই বাউখিয়াপাৰাৰ এইটো বৈশ্য চুপা হয়। এতিয়া আমি মোটামুটি 10-12জন লোকে ইয়াত কাম কৰি আছো দিনে নিশাই। আৰু ইয়াত মোটামুটি বাঁহো খৰচ হৈছে বহু, আৰু এইখন সম্পূৰ্ণ হৈ উঠা নাই আল্ট্ৰা বাছ, কিন্তু আৰু 2-4 দিনমান যোৱাৰ পাছত সম্পূৰ্ণ হৈ উঠিব। এইটো মানে আমি প্ৰতি বছৰে বনাই থাকো। যোৱা বছৰো নাও বনালো, তাৰে আগৰ বছৰো নাও বনাইছিলো। এইবাৰ অলপ ব্যতিক্ৰমী চিন্তাৰ ধাৰণাত এখন আল্ট্ৰা বাছ বনালো। আমাৰ গাঁৱৰ বয়সস্থ বিলাকৰ উৎসাহ আছে, সেইকাৰণে আমি এইবিলাক বনাব পাৰিছো। আৰু ল'ৰা সকলৰো উৎসাহ উদ্দীপনা আছে, সেইকাৰণে বনাব পাৰিলো এইবিলাক। আমাৰ গোটেই গাঁৱৰ লোকবিলাক আহে ৰাতি ভোজ ভাত খাওঁ উৰুকাৰ নিশা। আৰু দমাহীৰ দিনাখনি মেজিৰ ওচৰত বয়সস্থসকলৰ চৰণত চুই আমি সেৱা জনাওঁ। সেনেকৈ ভোগালী বিহু আমাৰ সম্পূৰ্ণ হৈ যায়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।